ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ ইতিহাসৰ কমন কুৱেশ্যন সুধি আছিলে যে আমি কি কুৱেশ্যন চাব লাগিব। গতিকে মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিম, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে প্ৰথম অধ্যায়টো উলিয়াই ল'বা। প্ৰথম অধ্যায়টো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। আৰু এটা কথা কিন্তু তোমালোকে মনত ৰাখিবা, এইবাৰ কিন্তু তোমালোকে ব্লু প্ৰিণ্ট ফ'ল' নকৰিবা। ব্লু প্ৰিণ্ট ফ'ল' কৰি যদি কুৱেশ্যন আনচাৰসমূহ চাই যোৱা, তোমালোকৰ কিন্তু পৰীক্ষা এবাৰ বেয়া হ'ব। ঠিক আছে, এই যিটো চেপ্টাৰ, আজি এই চেপ্টাৰটোৰ প্ৰথমতে মনত ৰাখিবা চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল। 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। বা চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা কোন আছিলে, তোমালোকে যদি জানা কমেণ্ট ছেকশ্যনত জনোৱাচোন। চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা কোন আছিল এইটো চাবা। নেক্সট চাবা ৰেগুলেটিং এক্ট অৰ্থাৎ নিয়ন্ত্ৰণকাৰী আইনখনৰ বিষয়ে কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল। ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইনখন 1773 খ্ৰীষ্টাব্দত। এইটো তোমালোকে মনত ৰাখিবা। কোনে প্ৰৱৰ্তন কৰিছিল? 1763 খ্ৰীষ্টাব্দত ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইনখন প্ৰৱৰ্তন কৰিছিলে। এইটো তোমালোকে মনত ৰাখিবা, বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নেক্সট তোমালোকে ইয়াৰে চাব লাগিব 1.02 থকা বংগ বিভাজনৰ গোটেইখিনি তোমালোকে চাবা। বংগ বিভাজনৰ ৰিলেটেডে এইখিনিৰ পৰাই, এইখিনি যিখিনি মাৰ্ক কৰি দিলোঁ, ইয়াৰ তলৰ যিখিনি আছে এইখিনিৰ পৰাই কুৱেশ্যন আহি থাকে। বংগ বিভাজন কেতিয়া হৈছিল, ইমান খ্ৰীষ্টাব্দত বংগ বিভাজন হৈছিল, কিহৰ কাৰণে হৈছিল, বংগভংগৰ কাৰণসমূহ কি কি, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আমাৰ পেইড গ্ৰুপতো আনচাৰসমূহ পাবা। তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও জইন কৰা নাই, জইন কৰি ল'ব পাৰা। তাত জইন কৰিলে তোমালোকে 2022-23-24 চনৰ হাফ ইয়াৰলি এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ, 5000+ MCQs অল ছাবজেক্টৰ কমন কুৱেশ্যন আনচাৰ, লগতে আনচাৰবিলাক তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ সকলোবোৰ তাত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই, জইন কৰি ল'ব পাৰিবা। সকলোবোৰ লিংক ডিছক্ৰিপশ্যনতে দি থোৱা আছে। আৰু যদি পেইড গ্ৰুপত জইন কৰিব নিবিচাৰা, ফ্ৰী গ্ৰুপো আছে, লিংক ডিছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বা। নেক্সট তোমালোকে চাবা এইটো ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চিঙি চুৰমাৰ কৰিব। গতিকে এইটো কোনে কৈছিল, কাক কৈছিল, ইয়াৰ উদ্দেশ্য কি আছিল, বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, এইখিনি তোমালোকে চাব লাগিব। এইটোৱে মেইন ইম্পৰ্টেণ্ট হৈছে, বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, হিন্দু আৰু মুছলমানৰ মাজত একতা ভাঙি দিয়া। এইটোৱে আছিল বংগভংগৰ এইটো মূল উদ্দেশ্য। ঠিক আছে, এইটো তোমালোকে চাবা, ভালদৰে মনত ৰাখিবা। নেক্সট তোমালোকে স্বদেশী আন্দোলনৰ চাবা। স্বদেশী আন্দোলনৰ কুৱেশ্যন প্ৰায়ে আহি থাকে স্বদেশী আন্দোলনৰ ৰিলেটেড। স্বদেশী আন্দোলনৰ কি কি কাৰ্যসূচী আছিল, তাৰপিছত ইম্পৰ্টেণ্টখিনি হৈছে এইখিনি, সম্পাদক কোন কোন আছিল, সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল। তাৰপিছত তোমালোকে মনত ৰাখিবা যে কৃষ্ণ কুমাৰ মিত্ৰ আছিল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক। তোমালোক ছাইড এজন সম্পাদক, এটা ছাইডত সম্পাদকৰ নাম দিয়া থাকিব, আৰু এটা ছাইডত তোমালোকৰ সেই চনসমূহ দিয়া থাকিব। তোমালোকক এনেকুৱা ধৰণে এইটো ছাইডৰ লগত এইটো ছাইড এনেকৈ মিলাব দিব, তাত কিন্তু তোমালোকে মাত্ৰ 1 নম্বৰহে পাবা। গতিকে এইখিনি তোমালোকে ভালদৰে চাব লাগিব। বিলাক পত্ৰিকা আছিল, ইয়াৰে সম্পাদকৰ নামসমূহ তোমালোকে ধুনীয়াকৈ চাই যাবা। ঠিক আছে, বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। 1 নম্বৰ কিন্তু তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন ইয়াৰ পৰাই এইবাৰ পৰীক্ষাত আহিব, বহুত বেছিয়ে চান্স আছে, তোমালোকে মিছ নকৰিবা। নেক্সট তোমালোকে চাবা স্বদেশী আন্দোলনৰ ফলাফলসমূহ তোমালোকে চাব লাগিব। ইয়াতে থকা তোমালোকে যিটো আছে যুগান্তৰ, হিতবাদী, এইখিনি তোমালোকে চাবা। কৃষ্ণকান্ত মিত্ৰৰ সঞ্জীৱনী, এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয়। চনসমূহ কিন্তু তোমালোকে মনত ৰাখিবা। ইয়াতে আছে, পেজ নম্বৰ হৈছে 10, পেজ নম্বৰ 10ত গোটেইখিনি দি থোৱা আছে, তোমালোকে উলিয়াই লৈ সেইখিনি চিন দিবা। ঠিক আছে, তাৰপিছত পেজ নম্বৰ 11ত এইখিনি আছে, সুপ্ৰভাত, বন্দে মাতৰম, কোন লিখিছিল, কিমান চনত আছিল, এইখিনি তোমালোকে গোটেই মনত ৰাখিবা। ঠিক আছে, বহুত বেছি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াতে চাবা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে, এইখিনি ধুনীয়াকৈ দি থোৱা আছে, এইখিনিত তোমালোকে পাবা। এইখিনি তোমালোকে ভালদৰে চাবা তেওঁৰ বিষয়ে, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে এটা কুৱেশ্যন হয়তো তোমালোকৰ চান্স আছে, 50-50 চান্স আছে তোমালোকৰ দিব পাৰে। নেক্সট তোমালোকে চাবা ইয়াৰে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চাবা। মহিলাসকলৰ ভূমিকা বা নাৰীসকলৰ ভূমিকা কেনেকুৱা আছিল স্বদেশী আন্দোলনত, ইয়াৰ বিষয়ে তোমালোকে চাবা। এটা লং কুৱেশ্যন তোমালোকক ইয়াৰ পৰা দিব পাৰে। মাৰ্গাৰেট এলিজাবেথ নোবেলৰ বিষয়ে তোমালোকে অলপমান চমুকৈ তেওঁৰ বিষয়ে চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। ভগিনী নিবেদিতাৰ বিষয়ে চাবা। নেক্সট চাবা তোমালোকে মুছলিম লীগ গঠনৰ
নৱগঠিত ৰাজনৈতিক অনুষ্ঠান অৰ্থাৎ মুছলিম লীগ গঠনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, ইয়াৰ 2টা বা 3টা লক্ষ্য আৰু উদ্দেশ্য তোমালোকে চাবা। 3টা কিতাপখনত দিয়া আছে, তোমালোকে এই 3টা চাবা। এই 3টা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তোমালোকে যিখিনি কৈছোঁ মিছ নকৰিবা, তেতিয়াহে তোমালোকৰ 100ৰ ভিতৰত তোমালোকে 95+ পোৱাৰ তোমালোকৰ পৰীক্ষাত চান্স থাকিব। নেক্সট চাবা স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে। 2-3টা অৱদান তোমালোকে ইয়াৰ পৰা পইণ্ট তোমালোকে চাবা। শ্বৰ্ট যিকেইটা পইণ্ট আছে সেইকেইটা তোমালোকে চাই গ'লে হ'ব। সেইকেইটা পইণ্ট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে ইয়াতে থকা পাঠভিত্তিক কুৱেশ্যনৰ তোমালোকে চমু প্ৰশ্নৰ ইয়াতে চাবা। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? আৰু 4 নম্বৰটো স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? শ্বৰ্ট কুৱেশ্যন তোমালোকৰ কমন দিয়াটো অলপমান প্ৰব্লেম হয়, তথাপিও তোমালোকে এই 4টা তোমালোকে চাই যাবা। নেক্সট ইয়াৰে লং কুৱেশ্যনৰ তোমালোকে এইটো কুৱেশ্যন চাবা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। এইটো কুৱেশ্যন তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা ইয়াতে থকা 5 নম্বৰ প্ৰশ্নটো, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল আৰু স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। এই 2টা কুৱেশ্যন তোমালোকে চাবা। চমু টোকাৰ তোমালোকে চাবা মাৰ্গাৰেট এলিজাবেথ নোবেল বা তোমালোকক ভগিনী নিবেদিতা বুলিও দিব পাৰে। ঠিক আছে, এইটো তোমালোকে চাব লাগিব। এতিয়া নেক্সট চোৱা তোমালোকে মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম 2য় অধ্যায়। 2য় অধ্যায়ৰ ইম্পৰ্টেণ্ট কি চাব লাগিব তোমালোকক মই কৈ আছোঁ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। আৰু তোমালোকে কোনখন স্কুলত পঢ়া স্কুলখনৰ নাম আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন, বা তোমালোকৰ নামবিলাক কমেণ্ট ছেকশ্যনত আমাক জনোৱা। কমেণ্ট ছেকশ্যনত মই তোমালোকক এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিম, তাত ক্লিক কৰি তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপতো জইন কৰি ল'ব পাৰিবা, একেবাৰে ফ্ৰী হয়। নেক্সট তোমালোকে চাবা মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল। এইটো মনত ৰাখিবা। পৰীক্ষাত অহাৰ চান্স কম থাকে, তথাপিও তোমালোকে চাবা। আৰু দক্ষিণ আফ্ৰিকাৰ নাটাললৈ তেওঁ কিয় গৈছিল? এইখিনি তোমালোকে চাবা। নাটাললৈ তেওঁ কিয় গৈছিল? ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ তেওঁ 1873 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিলে। ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ চমু প্ৰশ্ন আহি থাকে, গতিকে তোমালোকে চাব লাগিব। নেক্সট তোমালোকে এইবাৰ পৰীক্ষাত চাবা, যিহেতু এইবাৰ পেটাৰ্ণটো চেঞ্জ হৈছে, গতিকে চাব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? দক্ষিণ আফ্ৰিকাত। প্ৰি বৰ্ড এক্সামৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ পেপাৰত এই কুৱেশ্যনটো অহা দেখিবলৈ পোৱা গৈছে, গতিকে মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকে ইয়াৰে চাব লাগিব যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1914 চনত প্ৰথম বিশ্বযুদ্ধ বা মহাযুদ্ধ আৰম্ভ হৈছিল, আৰু দ্বিতীয় হৈছিল 1839 চনত। সেইটো তোমালোকে মনত ৰাখিবা। নেক্সট চাবা ৰাওলাট আইনৰ বিষয়ে। এইটো পেৰাগ্ৰাফ ধুনীয়াকৈ তোমালোকে চাবা। এইখিনি ৰাওলাট আইনৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিমান চনত হৈছিলে সেইটোৱে বেছি আহে। নেক্সট চাবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। এইটো চাবা। আৰু জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড হৈছিল, ইয়াৰে প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে যে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিল, সেইটো কুৱেশ্যন প্ৰায়ে আহি থাকে। গতিকে এইখিনি যদি তোমালোকে ভালদৰে পঢ়া, ইয়াতে তোমালোকে এইখিনি কথা পাবা। ইয়াতে চোৱা, এইখিনি পইণ্টত আছে, এইখিনি চোৱা। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি তেওঁ পৰিত্যাগ কৰিছিল। গতিকে এইটো মনত ৰাখিবা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহে। নেক্সট চাবা তোমালোকে পূৰ্ণ স্বৰাজৰ বিষয়ে তোমালোকে চাবা। 1930 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয়। এইটো কুৱেশ্যন তোমালোকে চাবা, এইটো পৰীক্ষাত আহি থাকে। নেক্সট তোমালোকে চাবা গান্ধীজীৰ লোণ সত্যাগ্ৰহৰ বিষয়ে। 1930 চনত লোণ সত্যাগ্ৰহৰ জৰিয়তে তেওঁ দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে, আৰু এই যাত্ৰাৰ আৰম্ভণি হৈছিল 12 মাৰ্চ তাৰিখে। 1930 চনৰ 12 মাৰ্চ তাৰিখে। এইটো তোমালোকে মনত ৰাখিবা। নেক্সট চাবা তোমালোকে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰেও জনা যায়। এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে পৰীক্ষাত। নেক্সট চাবা তোমালোকে ক্ৰিপছ মিছনৰ বিষয়ে। এইখিনি তোমালোকে ভালদৰে পঢ়ি যাবা। ক্ৰিপছ মিছনটো ইম্পৰ্টেণ্ট হয়। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলন হৈছিল, সেইকাৰণে ভাৰত ত্যাগ আন্দোলন আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এইখিনি জানিলে ইয়াৰে হ'ব। ঠিক আছে, চনটো তোমালোকে মনত ৰাখিবা। ইয়াতে ধুনীয়াকৈ দিয়াও আছে, তোমালোকে এইখিনিত পঢ়িলেও পাবা। 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভণি কৰিছিল,
আগষ্ট মাহত প্ৰস্তাৱিত হোৱাৰ বাবে এই আন্দোলন আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এইখিনি তোমালোকে মনত ৰাখিবা। এইখিনি যদি ভালদৰে চোৱা তোমালোকৰ বহুখিনি তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন কমন আহিব। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। কাৰণ এটা যদি তোমালোকে লাইক কৰি দিয়া তেতিয়াহ'লে আমি মটিভেশ্যন পাওঁ এনেকুৱা ধৰণৰ ভিডিঅ'ছ আৰু আপলোড কৰি থাকিবলৈ। নেক্সট চাবা ভাৰত স্বাধীন আইন 1947। ইয়াতে মূল দফাত কি আছিলে এইখিনি তোমালোকে চাবা 1947 চনৰ ভাৰত স্বাধীন আইনৰ বিষয়ে। নেক্সট তোমালোকে ইয়াৰে কুৱেশ্যনৰ তোমালোকে চমু প্ৰশ্নৰ ভিতৰত চমু প্ৰশ্ন গোটেইকেইটাই চাই যাবা, তথাপিও ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন নম্বৰ 3টো, কুৱেশ্যন নম্বৰ 2 এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 5 চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল, এই তিনিটা কুৱেশ্যন ইম্পৰ্টেণ্ট। নেক্সট মই এইটো আগতে ক'লোঁ সীমান্ত গান্ধী নামেৰে কাক জনা যায়, খান আব্দুল গফুৰ খানৰ, এইটো ইম্পৰ্টেণ্ট হয়। 11 নম্বৰটো ইম্পৰ্টেণ্ট হয়। 1932 চনত সাম্প্ৰদায়িক বাটুৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল, ডু অৰ ডাই এইটো কুৱেশ্যন আহি থাকে। আৰু ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখাডালক কি নামেৰে জনা যায়, ৰেড ক্লিফ লাইন নামেৰে জনা যায়। এইখিনি তোমালোকে মনত ৰাখিবা। আৰু চীনৰ হ'লে মেকমোহন লাইন। নেক্সট তোমালোকে ইয়াৰে লং কুৱেশ্যনৰ তোমালোকে চাবা কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 2 এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। 3, 2 চাবা, এই তিনিটাই দিলোঁ। ঠিক আছে, এই তিনিটা কুৱেশ্যন তোমালোকে চাবা, এই তিনিটা কুৱেশ্যনে ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে পাবা দ্বিতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। নেক্সট তোমালোকে এইখিনি চাবা, এইখিনিৰ পৰা কুৱেশ্যন আহে, শ্বৰ্ট কুৱেশ্যন 1 নম্বৰৰ MCQ টাইপৰ। ভূমিৰ খাজনাই যে অসমীয়া মানুহৰ কঁকাল ভাঙিছিল তাক আনন্দৰাম ঢেকীয়াল ফুকনে 1853 চনত মখমিল চাহাবক আৰ্জিত লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল। মখমিল চাহাবক কোনজন অসমীয়াই আৰ্জিত চিঠি লিখিছিলে, ইয়াৰ ৰিলেটেড কুৱেশ্যন আহে, মনত ৰাখিবা আনন্দৰাম ঢেকীয়াল ফুকনে, চনটো মনত ৰাখিব 1853 চনত। নেক্সট চাবা তোমালোকে পেজ নাম্বাৰ 48ত থকা এই লাষ্টৰ লাইন দুটা, এই দুটা লাইন ইম্পৰ্টেণ্ট হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ৰখা হৈছিল, যোৰহাটৰ কাৰাগাৰত ৰখা হৈছিল। আৰু মণিৰাম আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচী কাঠত ওলমোৱা হৈছিল। কুৱেশ্যনটো এনেকুৱা ধৰণে দিয়ে যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল, মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল। কেতিয়া দিয়া হৈছিল, 1858 চনত। ক'ত দিয়া হৈছিল এইটো তোমালোকে মনত ৰাখিবা। ঠিক আছে, ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাব লাগিব অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ। প্ৰায়ে পৰীক্ষাত অহাৰ চান্স আছে এইটো কুৱেশ্যন। 3 বা 4 নম্বৰ তোমালোকক দিয়া থাকিব। ইয়াতে তোমালোকে চোৱা এইকেইটা কাৰণ দিয়া আছে, এই কাৰণকেইটা মই শ্বৰ্ট কৰি দিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয়। আমাৰ পেইড গ্ৰুপতো দিয়া আছে, ফ্ৰী গ্ৰুপতো শ্বৰ্টকৈ আনচাৰকেইটা দিয়া আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও তোমালোকে তাত জইন কৰা নাই, জইন কৰি ল'বা। ইয়াত বহুত দীঘলকৈ আছে, তোমালোকে পইণ্টকেইটা চোৱা। ইয়াতে দিয়া আছে দ্বিতীয়তে, তাৰপিছত দিয়া আছে তৃতীয়তে, এনেকুৱা ধৰণৰ বহুত দীঘলকৈ দিয়া আছে। গতিকে ইমান দীঘলকৈ দিয়া থাকিলে তোমালোকে অসুবিধা পাবা। গতিকে তোমালোকৰ বাবে শ্বৰ্ট কৰি দি থোৱা আছে, এই 4-5টা তোমালোকে পইণ্ট চাবা, চালে তোমালোকৰ পৰীক্ষা ইয়াৰ পৰা কুৱেশ্যন আহিবই। নেক্সট তোমালোকে চাবা ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে। এইখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনি পঢ়িবা। পঢ়িলে আৰু সমাজ বিজ্ঞানৰ যিমানবাৰ তোমালোকে প্ৰশ্ন উত্তৰসমূহ বনাই লিখিবলৈ চেষ্টা কৰিবা। মুখস্থ কৰাতকৈ তোমালোকে যদি পাঠকেইটা ভালদৰে তোমালোকে পঢ়া তেতিয়া তোমালোকৰ পৰীক্ষাত বহুত বেছি ভাল হোৱাৰ তোমালোকৰ চান্স থাকে। ঠিক আছে, নেক্সট চাবা তোমালোকে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে। বহুত বেছি চান্স থাকে, হাই চান্স আছে পৰীক্ষাত অহাৰ। গোটেইখিনি তোমালোকে চাবা, কিয় হৈছিল, কাৰ কাৰণে হৈছিল। পৰীক্ষাত তোমালোকৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে যাতে অলপমান বনাই ধুনীয়াকৈ লিখিব পৰা। ঠিক আছে, নেক্সট তোমালোকে অনুশীলনৰ কুৱেশ্যন নম্বৰ 3 চাবা, কেয়াসকল কোন আছিল, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। তাৰপিছত চাবা মণিৰাম দেৱানৰ আৰু কোন ফাঁচীকাঠত ওলমোৱা হৈছিল, অলপ আগতেও ক'লোঁ। এইটো কুৱেশ্যন চাবা। এইটো চাবা অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ, দুটা নহয় তোমালোকে 3-4টা কাৰণ চাই যাবা। ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট। VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। ঠিক আছে, তোমালোকে চাবা। নেক্সট চাবা ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল। তাৰপিছত তোমালোকে চাবা ইয়াৰে 1868 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। নেক্সট চাবা টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল। এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে।
নেক্সট চোৱা এইটো আকৌ ক'লোঁ মই তোমালোক 1857 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে কিহৰ কাৰণে বিদ্ৰোহ হৈছিল বিফলতাৰ কাৰণে বেলেগ ডিৰেক্টলি কাৰণ বিদ্ৰোহ হোৱাৰ কাৰণটো বেলেগ গতিকে তোমালোকে চাবা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় বা কুৱেশ্যনো তোমালোক এনেকুৱা ধৰণৰ দিব পাৰে বিদ্ৰোহৰ ব্যৰ্থ বা বিফলতা হোৱা একেই কথা গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকক দিব পাৰে এইকেইটা চাবা তোমালোকে নেক্সট তোমালোকে ইয়াৰে চাবা কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 7 মই ক'লোৱে তোমালোকক অলপ আগতেও পেৰেগ্ৰাফটো দেখুৱাই দিছিলোঁ যে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ এতিয়া খতিয়ান দাঙি ধৰা এইখিনি তোমালোকে যদি ছেপাৰেটলি গোটেইকেইটা কুৱেশ্যন তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা তোমালোকৰ বহুত সময়ো যাব আৰু মুখস্থও তোমালোকৰ নৰব গতিকে তোমালোকে যদিহে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে থুলমূলকৈ জানি থোৱা তোমালোকে তাৰ পৰাই বনাই লিখিব পাৰিবা নেক্সট চমু টকাৰ তোমালোকে চাবা ইয়াৰে মণিৰাম দেৱানৰ বিষয়ে চাবা আৰু অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব এই দুটা তোমালোকে চাবা নেক্সট তোমালোকে পাবা চতুৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰে তোমালোকে এইখিনি চাবা অসমীয়া ভাষা উন্নতি সাধিনী সভা ইয়াৰ পৰা তোমালোকে চোৱা 1837 চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্ত অসমৰ যিবিলাক স্কুল কলেজ আছিল তাত বাংলা ভাষাৰ প্ৰতিষ্ঠা কৰা হৈছিল তাৰপিছত আকৌ পুনৰাই অসমৰ স্কুল কলেজসমূহত অসমীয়া ভাষাৰ প্ৰৱৰ্তন কৰা হৈছিল এইটো তোমালোকে চাবা নেক্সট চাবা তোমালোকে 1872 চনত কৰা অসমীয়া লিটাৰেৰী ছ'চাইটি কাৰ উদ্যোগত হৈছিল এইটো চাবা দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ঠিক আছে এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকে চাবা হেমকোষ কাৰ আছিল হেমকোষৰ প্ৰণেতা কোন আছিল হেমচন্দ্ৰ বৰুৱা আছিলে হেমকোষ হৈছে এখন অভিধান এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহাৰ তোমালোকৰ চান্স থাকে আৰু এইটো চাবা 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল তোমালোকক ডিৰেক্টলি অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি নিদি অভা উষা বুলি এনেকৈ ধৰণৰ দিব পাৰে অভা উষা বুলি ঠিক আছে তোমালোকে মনত ৰাখিবা কেতিয়া হৈছিল 1888 চনত বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে নেক্সট তোমালোকে চাবা জোনাকী যুগৰ ত্ৰিমূৰ্তি এই তিনিজন ব্যক্তিৰ বিষয়ে তোমালোকে নামকেইটা মনত ৰাখিবা কোন কোন আছিলে হেমচন্দ্ৰ গোস্বামী আছিল লক্ষ্মীনাথ বেজবৰুৱা আছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালা আছিল পৰীক্ষাত তোমালোকক কি কৰিব আৰু এজন মানুহৰ চিত্ৰ দিব ঠিক আছে ইয়াৰ পৰা অমিলটো তোমালোকক বাছি উলিয়াবলৈ দিব যেনে ইয়াতে এজন মানুহৰ চিত্ৰ আন এজন মানুহৰ চিত্ৰ দিলে ধৰি লোৱা তোমালোকক মহাত্মা গান্ধী চিত্ৰটো দি থলে ঠিক আছে ইয়াৰ পৰা জোনাকী যুগৰ ত্ৰিমূৰ্তি কোনজন নহয় সুধিব ঠিক আছে উলট পালতকৈ তোমালোক কুৱেশ্যনটো দিব গতিকে তোমালোকে এনেকুৱা ধৰণে অপশ্যনকেইটা বাছি উলিয়াবলৈ লাগিব তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে চাবা আসাম এছ'চিয়েশ্যনৰ বিষয়ে আসাম এছ'চিয়েশ্যনৰ পৰা 1 নম্বৰ তোমালোকৰ আহিব তোমালোকৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো তোমালোকে চাবা নেক্সট তোমালোকে চাবা এইটো পেৰেগ্ৰাফ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এইটো পেৰেগ্ৰাফৰ ইম্পৰ্টেণ্টখিনি হৈছে যে অসম কৃষি মহাবিদ্যালয় ক'ত আছে অসম পশু মহাবিদ্যালয় ক'ত আছে এই দুটা এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে তোমালোকে এইখিনি চাবা নেক্সট তোমালোকে চাবা অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ 2-3টা উদ্দেশ্য তোমালোকে চাবা নেক্সট চাবা তোমালোকে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল 1848 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপিত কৰা হৈছিল এইখিনি তোমালোকে চাব লাগিব নেক্সট তোমালোকে চাবা এইটো কমন বুলি নকওঁ পৰীক্ষাত আহিব বুলি তথাপিও চাই যাবা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী কাৰ্যক্ৰমত হৈছিল চাবা ব্ৰিটিছ আৰু মানৱতাৰ মাজত এই হৈছিল নেক্সট চাবা অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল মই অলপ আগতেও ক'লোঁ এইটো ইম্পৰ্টেণ্ট হয় এইটো চাবা এইটো ইম্পৰ্টেণ্ট 4 নম্বৰটো বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল তাৰপিছত তোমালোকে চাবা যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল নেক্সট চাবা কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে ঠিক আছে নেক্সট তোমালোকে চাবা অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা তাৰপিছত তোমালোকে চাবা কানিংহাম চাৰ্কুলাৰৰ বিষয়ে তোমালোকে চাব লাগিব অসম কৃষি বিশ্ববিদ্যালয়ৰ চমু ইতিহাস মই অলপ আগত যিখিনি ক'লোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিখিনি চাব দিলোঁ যিটো পেৰেগ্ৰাফ সেইখিনি চালে তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখিব পাৰিবা দীঘল প্ৰশ্নৰ এতিয়া কি চাব লাগিব চোৱা
1 নম্বৰটো চাবই লাগিব, ইম্পৰ্টেণ্ট হয়। অভা উষা ৰিলেটেড কুৱেশ্যন প্ৰায়ে আহি থাকে। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে চাব লাগিব অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আৰু অসমত ভাৰতীয় আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। এইকেইটা কুৱেশ্যন তোমালোকে চাবা। নেক্সট তোমালোকে পাবা পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰে তোমালোকে ইম্পৰ্টেণ্ট হৈছে এইটো যে ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে 22টা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে। নেক্সট তোমালোকে চাবা চিত্ৰকলা। চিত্ৰকলাৰ তোমালোকে অজন্তৰ দেৱালৰ যি চিত্ৰসমূহ পৃথিৱী বিখ্যাত, তোমালোকে এইখিনিৰ পৰা অলপমান তোমালোকে চাবা চিত্ৰশৈলীৰ বিষয়ে। এইখিনিৰ পৰা কুৱেশ্যন প্ৰায়ে আহি থাকে। নেক্সট তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন ইয়াৰ পৰা আহিব। স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে। 8বিধ ধ্ৰুপদী নৃত্যৰ নাম কি কি? কথাকলি, মালায়ালম, কেৰালা, মোহিনীঅট্টম, কেৰালা, ভাৰতনাট্যম, তামিলনাডু, কুচিপুড়ি, অন্ধ্ৰপ্ৰদেশ। তোমালোকক এনেকুৱা ধৰণে ইয়াৰ পৰা দুটা ছাইডত দিয়া থাকিব, তোমালোকক মিলাবলৈ দিব। ঠিক আছে, এইটোৰ লগত এইটো এনেকৈ মিলাব তোমালোকে লাগিব। গতিকে চাই যাবা, এইখিনি বহুত বেছি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে। নেক্সট তোমালোকে অনুশীলনী পাবা। অনুশীলনীৰ তোমালোকে ইয়াৰে কুৱেশ্যন চাব লাগিব। এইটো 6 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট হয়। ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? এইটো চাবা। নেক্সট চাবা তোমালোকে এইটো কুৱেশ্যন ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচনা হৈছিল? হেৰকা আন্দোলন কি? এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে 11 নম্বৰটো নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামৰ উৎসৰ্গিত? 12 নম্বৰটো ইম্পৰ্টেণ্ট, 13 নম্বৰটো ইম্পৰ্টেণ্ট। এই তিনিটা কুৱেশ্যনে ইয়াৰে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। ঠিক আছে। তাৰপিছত ইয়াৰে তোমালোকে চাবা অসমৰ প্ৰাচীন নাম কি? পৰীক্ষাত অহাৰ চান্স আছে, তথাপিও নামটো মনত ৰাখিব। প্ৰাগজ্যোতিষ পুৰ আছিলে। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? এইটো চাবা। আজান পীৰ অসমলৈ কেতিয়া আহিছিল? এইটো চাবা। নেক্সট তোমালোকে ৰচয়িতাসকলৰ নামটো চাবা। ইয়াতে তোমালোকে চাবা কথাকেইটাৰ ৰচক কোন প্ৰায়ে আহি থাকে। হস্তিবিদ্যাৰ নামটো চাবা। ৰাষ্ট্ৰৰংগিনী চাবা। কলহনৰ ৰাষ্ট্ৰৰংগিনী মনত নিশ্চয় পৰিছে, তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে। আৰু অৰ্থশাস্ত্ৰ চাবা। এই চাৰিটা চাবই লাগিব। ঠিক আছে। এইকেইখনৰ ৰচয়িতাসকলৰ নামটো মনত ৰাখিবা। নেক্সট চমু প্ৰশ্নৰ উত্তৰৰ ইয়াৰে তোমালোকে চাব লাগিব। এইটো 3 নম্বৰটো চাবা। নেক্সট তোমালোকে চাবা এইটো 8 নম্বৰটো চাবা। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম। এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে। নেক্সট জুম খেতি কি চাবা। তাৰপিছত তোমালোকে চাবা প্ৰাচীন ভাৰতৰ 2খন চিকিৎসা শাস্ত্ৰৰ নাম। নেক্সট তোমালোকে ইয়াৰে চাব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য উল্লেখ কৰা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। নেক্সট চাবা এইটো কামৰূপীয়া লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। এতিয়া লং কুৱেশ্যনৰ কি চাব লাগিব চোৱা। লং কুৱেশ্যনৰ তোমালোকে চাব লাগিব এইটো 5 নম্বৰটো চাবা। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণ বিষয়ে চমুকৈ লিখা। নেক্সট চাবা অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে। এই দুটা কুৱেশ্যন ইয়াৰ পৰা চালে হ'ব। চমু টোকাৰ তোমালোকে চাব পৰা ইয়াৰে তোমালোকে চাবা প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প, ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য। এই দুটা তোমালোকে চাবা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ' চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি